ব্যক্তি সফল হৈছে তেওঁলোকৰ যদি আমি জীবন এবাৰ অধ্যয়ন কৰোঁ আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই সেই সকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে যে এই জীৱনত মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছো আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰোঁ এনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে তাক মই বিশ্বাস কৰোঁ আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও সংগ্ৰামক ভয় নকৰিব পৰাজয়ক ভয় নকৰিব কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে যি ল'ৰা ছোৱালীয়ে জীৱনত এবাৰ পৰাজয় হয় আৰু পৰাজয় যোনে গ্ৰহণ কৰিব নোখোজে পৰাজয় বিজয়লৈকে পৰিৱৰ্তন কৰিব খোজে এনেকুৱা যুৱক যুৱতীয়ে নিশ্চিতভাৱে সফল হয় তাৰ অযুত উদাহৰণ আমাৰ চাৰিওফালে বিয়পি আছে মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ জীৱনত গোটেই সমস্ত জীৱনৰ সংগ্ৰামক আমি জয়লাভ কৰিব পাৰিম যেতিয়া আমাৰ মনত সাহস থাকে আৰু কিবা এটা কৰাৰ সপোন থাকে এছাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয় নিৰাশাৰ এই বাতাবৰণৰ লগত আমি যুদ্ধ কৰিব লাগিব কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায় নিৰাশাই আমাক পৰাজিত কৰে আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰো কোনে ভাবিছিল যে 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব এটকাও ঘুষ দিব নালাগে যোৱা 10 বছৰ আগলৈকে এনেকুৱা কোনেও কল্পনাও কৰিব পৰা নাছিল প্ৰতিটো নভবা কাম আজি আমি লাহে লাহে আগবাঢ়ি গৈ সফল কৰিব পাৰোঁ মাত্ৰ আমি জীৱন যুদ্ধত জিকিবৰ বাবে আমাৰ মনত সাহস আৰু আমাৰ মনত অযুত সপোনৰ আমি সৃষ্টি কৰিব লাগে মই পুনৰ এবাৰ আজি এই সভাত উপস্থিত আটাইবোৰ যুৱক যুৱতীক অভিনন্দন জনাইছোঁ এটা সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে দুটা ইণ্টাৰভিউ দি আপোনালোকে এই প্ৰক্ৰিয়ালৈ আহিছে যেতিয়া আপোনালোকৰ সিলেকশ্যন হৈছিলে তেতিয়া মই অফিচাৰসকলক সুধিছিলোঁ যে আগতে বেংকৰ লোন লৈ টকা ঘূৰাই দিব নোৱাৰা কিমান যুৱক যুৱতী ইয়াৰ মাজত আছে তেতিয়া অফিচাৰসকলে মোক কৈছিলে যে ছাৰ প্ৰথম বেটছত আমি যিমান ল'ৰা ছোৱালী সিলেকশ্যন কৰিছোঁ সকলোৰে চিভিল স্ক'ৰ ভাল কাৰো বেংকত ঘূৰাই নিদিয়াৰ অভিযোগ নাই সকলো সুন্দৰভাৱে কাম কৰা এছাম উঠি অহা যুৱক যুৱতী মই আপোনালোকক অভিনন্দন জনাইছোঁ কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰোঁ নেকি মই এটাই কথা ক'ম যে এই লোন ল'লেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰোঁ তাত কোনো অসুবিধা নাই মাত্ৰ আপোনালোকে লোনটো ঘূৰাই আমি চৰকাৰৰ পৰা আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহ'লে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিৱেশ নাথাকে কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহ'লে আপোনালোকে টকাকেইটা উভতাই দিব লাগিব শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল মই যদিও চাকৰিৰ প্ৰসংগটো আনিছোঁ মই অনুৰোধ কৰিম আপোনালোকৰ মনত আপোনালোকৰ বুকুত ইমান সাহস আছে আপোনালোকে জব স্বীকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক অৰ্থাৎ আপোনালোকে কাম কৰক যাতে দুজন ল'ৰা আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰে চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনে
তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায়। বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি, কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেইদিনাখনে শেষ কৰি দিয়ে। তাৰ পিছত গতানুগতিক অফিচত অহা, নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা। কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰোঁ, ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰোঁ, সি জীৱনৰ শেষ নহয়, সি জীৱনৰ আৰম্ভণিহে হয়। আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে। চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে। এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেঞ্চ। মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালোঁ, আমি আৰু নিশ্চিত হ'লোঁ। ময়ো মানো চাকৰি এটা পালোঁ, আমি নিশ্চিত হ'লোঁ। কি নিশ্চিত হ'লোঁ? মাহৰ দৰমহাটো আমি নিশ্চিত হ'লোঁ। কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰোঁ, তেনেকুৱা মাহৰ দৰমহা পোৱা 10জন ল'ৰাক মই নিজে চাকৰি দিব পাৰোঁ। তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে। আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰোঁ, আমাৰ জীৱনত কোনেও ৰুদ্ধ কৰিব নোৱাৰে। মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছোঁ। আজি বেংক ড্ৰাফ্টখিনি বিতৰণৰ বাবে আমি কেইটামান সৰু নিয়ম কৰিছোঁ। আপোনালোকে যাতে সকলোৱে সহযোগিতা কৰে। আমাৰ বিষয়াসকলে আপোনালোকক ক'ব যে কেইবাটাও জাগাত স্থানত আপোনালোকে যাতে সুন্দৰভাৱে বেংক ড্ৰাফ্টখন ল'ব পাৰে। সমষ্টি ৱাইজ আমি এটা প্লেন কৰিছোঁ। এই প্লেনিংটোৰ বিষয়ে আপোনালোকক মোৰ বক্তব্য শেষ হোৱাৰ পিছতে আপোনালোকক জনাব। এটা এটা সমষ্টিত 200-200জন ল'ৰা ছোৱালী প্ৰায় এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। 200জন ল'ৰাই লাইন পাতি বেংক ড্ৰাফ্ট লৈ চহী কৰোঁতে যদি 3 মিনিটকৈ লাগে, আমাক 600 মিনিটৰ প্ৰয়োজন হ'ব। অৰ্থাৎ 5-6 ঘণ্টাৰ আমাৰ প্ৰয়োজন হ'ব। ক'ৰবাত 3-4 ঘণ্টাৰ প্ৰয়োজন হ'ব। সেইবাবে মই আপোনালোকক দীঘলীয়াকৈ ক'ব নোখোজোঁ, যাতে সন্ধিয়া 5 বজাত বা 4 বজাত আপোনালোকে উভতি যাব পাৰে। কাৰণ এজনে বেংক ড্ৰাফ্টখন পালেও শেষজনে বেংক ড্ৰাফ্টখন নোপোৱালৈকে আমি ইয়াত ৰখিয়ে থাকিব লাগিব। সেইকাৰণে মই আহ্বান জনাম, কোনে আগত পায় তাৰ বাবে চিন্তা কৰিব নালাগে। সকলোৰে বাবে বেংক ড্ৰাফ্ট আছে, সকলোৱে লৈ যাব। শেষৰজনৰ হ'লেহে আপোনালোক যাব পাৰিব। সেইকাৰণে সুন্দৰ শৃংখলাৰ মাজেৰে আপোনালোকে এই